নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগত জনাইছোঁ। আজি এই ভিডিঅ'টোত যোৱা বছৰত গ্ৰেড 4ত যিখন প্ৰশ্ন আহিছিল সেই প্ৰশ্নখন আপোনালোকক দেখুৱাম আৰু পৰ্যায়ক্ৰমে এই আটাইবোৰ প্ৰশ্নৰ উত্তৰসমূহ আমি আলোচনা কৰিম। প্ৰথমতে আপোনালোকে প্ৰশ্নবোৰ চাই লওক আৰু প্ৰশ্নবোৰ চাই থুলমূল ধাৰণা এটা লাভ কৰিব যে আমি কি ধৰণে আমাৰ প্ৰস্তুতি চলাব লাগিব। তেন্তে বলক দেৰি নকৰি আপোনালোকক প্ৰশ্নসমূহ দেখুৱাই লওঁ। প্ৰথম প্ৰশ্ন আমাৰ এই বি সেটখনত আছে গণিত। এই গণিতৰ প্ৰশ্নত প্ৰথম প্ৰশ্নটো হ'ল সৰল কৰা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। এতিয়া ইয়াত ভগ্নাংশৰ বা পৰিমেয় সংখ্যাৰ সৰল কৰিব লাগে, সৰল কৰি শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখিব লাগে। প্ৰশ্নটো উত্তৰ উলিয়াবলৈ আমাৰ যিসকল কেণ্ডিডেট থাকে তেওঁলোকে বহুতে প্ৰশ্নটো কেনেধৰণে উত্তৰ উলিয়ায় সেইটো জানে, কিন্তু আচলতে আমি এই প্ৰশ্নটোৰ উত্তৰ সম্পূৰ্ণকৈ নকৰি কম সময়তো দিব পাৰিম। মই এই টিপছবিলাক আপোনালোকক নিশ্চয় পৰৱৰ্তী ভিডিঅ'ত মই আগবঢ়াম, কি ধৰণে আমি সময় নষ্ট নকৰি উত্তৰবোৰ কমতকৈ কম সময়ত, আটাইতকৈ কম সময়ত কিদৰে দিব পৰা যায় তাৰে চেষ্টা আপোনালোকক কৰিবলৈ দিম। নেক্সট 2 নম্বৰ প্ৰশ্নটো দিছিলে এনেকুৱা, দ্য ছাম অফ টু নাম্বাৰ্ছ ইজ 74। দুটা সংখ্যাৰ যোগফল যদি 74 হয় তেতিয়াহ'লে এটা সংখ্যাৰ আনটোতকৈ 10 বেছি হ'লে সংখ্যা দুটা কি কি ক'বলৈ কৈছে। এই প্ৰশ্নটোত এ বি চি এই তিনিওটা জোৰ সংখ্যাৰ জোৰত যোগফলটো কেতিয়াও 74 নোলায়। গতিকে এই এ বি চিটো যোগ কৰা চাই আমি উত্তৰটো কৈ দিব পাৰিম। ইয়াত ডি অপশ্যনটো শুদ্ধ হ'ব। মই একো লিখা মেলা নকৰাকৈ কৈ দিব পাৰিছোঁ যে ডি অপশ্যনটো শুদ্ধ হ'ব। কেৱল চাব লাগে যে সংখ্যা দুটা যোগ কৰিলে 74 হয়নে নহয় আৰু সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য 10 হয়নে নহয় সেইটো চাই কৈ দিব পৰা যায়। নেক্সট 3 নম্বৰ প্ৰশ্নটো আপোনালোক দিছে, দ্য পেৰিমিটাৰ অফ এ ৰেক্টেংগল ইজ 13 cm and its width is 2 and 3/4 cm. What is its length? ইয়াত কৈছে এটা আয়তক্ষেত্ৰৰ পৰিসীমা যদি 13 cm হয় আৰু প্ৰস্থ যদি 2/4 cm হয়, ইয়াৰ দৈৰ্ঘ্য কিমান হ'ব? তো এই প্ৰশ্নটোতো আমি যদি চাওঁ পৰিসীমাৰ কথা হৈছে, আয়তৰ পৰিসীমা বুলি কোৱাৰ লগে লগে 2 × L + B আছে, গতিকে 13ৰ আধা হৈ যাব 6.5। এতিয়া 6.5 যদি হয় তাৰে যদি 2/4 যদি গুচি যায় তেতিয়া কি থাকিব? এই বি চি আৰু ডি এই অপশ্যনত 3/4 4/5 এইবোৰ আছে, গতিকে শুদ্ধ উত্তৰটো হ'ব লাগে A2। কৰিলে আমি নিশ্চয় শুদ্ধ উত্তৰটো পামেই। তাৰ পাছত বাকীখিনি আপোনালোকে আনুমানিক বহুৱাই দিব পাৰিব। অংকৰ আন এটা প্ৰশ্ন আহিছে, এটা সমকোণী ত্ৰিভুজৰ কৰ্ণ আৰু ইয়াৰ বাহুৰ দৈৰ্ঘ্য ক্ৰমে 5 আৰু 3 cm যদি হয় তেতিয়াহ'লে আনটো বাহুৰ দৈৰ্ঘ্য কিমান হ'ব উলিয়াব লাগে। কৰ্ণৰ যোগ দি আছে আৰু এটা বাহুৰ যোগ দি আছে, কৰ্ণৰ যোগ দি আছে আৰু বাহুৰ যোগ দি আছে, গতিকে আপোনালোকে পাইথাগোৰাছৰ সূত্ৰ যদি কাৰোবাৰ মনত আছে তেতিয়াহ'লে গম পাব যে ইয়াৰ উত্তৰটো হ'ব 4। তো পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে ইয়াৰ উত্তৰটো 4 cm পাম আৰু চি অপশ্যনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। কেনেদৰে পোৱা গ'ল সেইটো মই আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত বুজাই দিম। ইয়াৰ পিছত আছে 5 নম্বৰ 2028। ইয়াক ক্ষুদ্ৰতম কি সংখ্যাৰে পূৰণ কৰিলে ই এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব, অৰ্থাৎ পাৰফেক্ট স্কুৱেৰ নাম্বাৰ হ'ব। কিহেৰে পূৰণ কৰিলে পাৰফেক্ট স্কুৱেৰ হ'ব আমাক সুধিছে, গতিকে আমি এইটো যদি কৰিবলৈ যাওঁ মৌলিক উৎপাদক বিশ্লেষণৰ কথা আহিব, সেইবোৰ আমি নিশ্চয় আলোচনা কৰিম। 6 নম্বৰ প্ৰশ্নটো স্ক্ৰীনশ্বট মাৰি লিখি লওক আৰু ট্ৰাই কৰক কেনেদৰে উত্তৰ ওলাব পাৰি। অলপ সময় ইয়াত কিন্তু আপোনালোকে খৰচ কৰিব লাগিব, যাতে এই খৰচ কৰা সময় কমকৈ কৰে সেইটোহে আপোনালোকে লক্ষ্য কৰিব লাগিব। পৰৱৰ্তী ভিডিঅ'ত নিশ্চয় ইয়াৰ সমাধান আপোনালোকক দিয়া হ'ব। এইটো এটা ক্লাছ 8ৰ অংক 7 নম্বৰটো।
8 নম্বৰটো এটা ক্লাছ 8ৰে অংক ক্লাছ 9ৰ অংক নাই প্ৰায় ইয়াত সব 8ৰে প্ৰশ্ন আছে 8 7 আৰু 6ৰ প্ৰশ্ন আছে গতিকে আপোনালোকে চাই লওক কি ধৰণৰ প্ৰশ্ন আছিল এতিয়া মই আপোনালোকক অলপ স্পিডত দেখুৱাই লৈ যাম পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম সম্পূৰ্ণকে এতিয়া 11 নম্বৰ প্ৰশ্নটো চাওক কি সুধিছে পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ কোনখন শ্ৰীলংকাৰ ৰাজধানী কি তলত দিয়া কোনগৰাকী হ'ল ভাৰত ৰত্ন গ্ৰহণ কৰা প্ৰথম মহিলা আপোনালোকে প্ৰশ্নবোৰ চাই যাব এনে ধৰণৰ প্ৰশ্নৰ উত্তৰ নিশ্চয় আপোনালোকে জানিবই আৰু এনে ধৰণৰ প্ৰশ্ন নিশ্চয় আপোনালোকে চাইছেই 14 নম্বৰ প্ৰশ্নটো চাওক হু ইজ দ্য অথৰ অফ দ্য বুক ডিস্কভাৰী অফ ইণ্ডিয়া অৰ্থাৎ ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখনৰ ৰচয়িতা কোন হয় আপোনালোকে ক'ব লাগে আমি আলোচনা কৰি যাম নেক্সট 15 নম্বৰ দিছে মহাকাশত অৱস্থান কৰা প্ৰথমজন মানৱ কোন আছিল তাৰ পিছত আছে শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল তাৰ পিছত আছে ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয় নেক্সট প্ৰশ্নটো ভাৰতত শিক্ষক দিৱস কেতিয়া উদযাপন কৰা হয় তলত দিয়া কোনজন নেতা ভাৰতৰ ৰাষ্ট্ৰপতি নাছিল এইটো প্ৰশ্নও আহিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত আছিল সেই প্ৰশ্নটো আহিছে আপোনালোকে নিশ্চয় এইবোৰৰ উত্তৰ জানেই পৰৱৰ্তী প্ৰশ্নটো চাওক ডেভিছ কাপ তলত দিয়া কোনবিধ ক্ৰীড়াৰ সৈতে জড়িত তাৰ পাছত হৈছে হু এপইণ্টছ দ্য চিফ মিনিষ্টাৰ অফ ইণ্ডিয়ান ষ্টেট অফ এন ইণ্ডিয়ান ষ্টেট মানে ভাৰতৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী কোনে নিয়োগ কৰে শিখসকলৰ স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত চেন্নাইৰ পুৰণা নাম কি আছিল বা চেন্নাইৰ পুৰণি নামটো কি আছিল হেতু আহিছে নেক্সট প্ৰশ্নটো হ'ল নামদফা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত সৰ্বশেষ মোগল সম্ৰাটজন কোন আছিল আপোনালোকক মই আগৰ ভিডিঅ'ত কৈছোঁৱেই যে আহোমৰ শেষ ৰজাজন যদি আহে তেতিয়াহ'লে মোগলৰ শেষ ৰজাজনৰ নাম নাহে যদি মোগলৰ শেষ ৰজাজনৰ নাম আহে তেতিয়াহ'লে আহোমৰজনৰ নাহে গতিকে এনে ধৰণৰ প্ৰশ্ন ভাৰতীয় ইতিহাসৰ ওপৰত অসমৰ ইতিহাসৰ ওপৰত আহিবই মৌৰ্য বংশ কোনে স্থাপন কৰিছিল এই প্ৰশ্নটো মই প্ৰায় দেখিছোঁ 2-3টা পৰীক্ষাত ইয়াৰ উত্তৰটো আপোনালোকে জানে নিশ্চয় নাজানিলেও আপোনালোকে বিচাৰি চাবলৈ চেষ্টা কৰিব মই পৰৱৰ্তী ভিডিঅ'ত ইয়াৰ উত্তৰসমূহ আলোচনা কৰিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এই প্ৰশ্নসমূহ জানি ল'ব পাৰে নেক্সট প্ৰশ্ন কাৰ শাসনকালত চীনা পৰ্যটক হিউৱেন চাঙলৈ আহিছিল হিউৱেন চাং ভাৰতলৈ আহিছিল কাৰ শাসনকালত চীনা পৰ্যটক হিউৱেন চাং ভাৰতলৈ আহিছিল এতিয়া ইয়াত চাওক আপোনালোকে উত্তৰবোৰ দিয়া আছে মই কৈছিলোঁ যোৱা ভিডিঅ'টোত মই আলোচনা কৰিছিলোঁ যে যদি ভাৰতীয় প্ৰেক্ষাপটত থাকে তেতিয়াহ'লে হৰ্ষবৰ্ধন থাকিবই আৰু অসমৰ প্ৰেক্ষাপটত যদি ইয়াৰ উত্তৰ বিচৰা হয় তেতিয়াহ'লে কুমাৰ ভাস্কৰ বৰ্মন থাকিব ক্লাছ 8ৰ কিতাপত কুমাৰ ভাস্কৰ বৰ্মন আমাৰ দিয়া আছে আৰু সেইটো অসমৰ প্ৰেক্ষাপটত ইয়াৰ উত্তৰ আছিল আৰু ভাৰতীয় প্ৰেক্ষাপটত ইয়াৰ উত্তৰ হৰ্ষবৰ্ধন আপোনালোকে এই কথাষাৰৰ কনফিউজ নহ'ব নেক্সট প্ৰশ্ন আছে স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিল এনে ধৰণৰ প্ৰশ্ন আহিব এইবোৰ প্ৰশ্ন নিশ্চয় আপোনালোকে জানেই পানিপথৰ প্ৰথম যুদ্ধত জয়ী কোন হৈছিল বা কোনে জয়ী হৈছিল নেক্সট তলত কোনটো জীৱাশ্ম ইন্ধন নহয় বিজ্ঞান ক্লাছ 8ৰ বিজ্ঞানৰ প্ৰশ্ন আহি গ'ল নিম্নলিখিত কোনটো দহন প্ৰক্ৰিয়াৰ বাবে অপৰিহাৰ্য দহনৰ বাবে প্ৰয়োজনীয় আটাইতকৈ দৰকাৰী উপাদানটো কি সেইটো ইয়াত দি থোৱা আছে গতিকে আপোনালোকে জানে এইটো কুৱেশ্যন নম্বৰ 33 দিছে এটা জীৱকোষৰ নিউক্লিয়াছত তলত দিয়া কোনটো থাকে তলত দিয়া কোনটো স্ত্ৰী জনন অংগ নহয় তলত দিয়া কোনটো সঁচা তলত দিয়া কোনটো বিদ্যুতৰ সুপৰিবাহী নেক্সট প্ৰশ্ন দিয়া আছে তলত দিয়া কোনটো মানৱ চক্ষুৰ অংশ নহয় তাৰপাছত দিছে তলত দিয়া কোনটো সূৰ্যৰ এটা গ্ৰহ নহয় তলত দিয়া কোনটো গ্ৰীণ হাউচ গেছ তলত দিয়া গেছসমূহৰ ভিতৰত কোনটো গ্ৰীণ হাউচ গেছ ক'ব লাগে তাৰপিছত আছে তলত দিয়া কোনটো এবিধ কৃত্ৰিম সূতা হয় এতিয়া আহিল ইংৰাজী প্ৰশ্নত আমাৰ চিনোনিমছ এণ্টনিমছ আহেই গতিকে চিনোনিমছ ইয়াত দিছে এফেকশ্যনৰ চিনোনিমছ অফ এফেকশ্যন তাৰপিছত আপোনালোকে বেলেগ ধৰণৰ আৰু 200 বা 500 শব্দ আপোনালোকে শিকি ল'ব পাৰে চিনোনিমছ আৰু এণ্টনিমছ আহিবই fill in the blanks with correct verb to complete the following sentence মানে sentence complete কৰিবৰ কাৰণে আপোনালোকক দিবই তাৰপিছত দিছে complete the following English proverb বিলাক শিকিব লাগিব তেতিয়া আপোনালোকে সেই উত্তৰবিলাক দিব পাৰিব তাৰপিছত কৈছে what is the opposite gender of bride মানে opposite word আহিব তাৰপিছত আহিছে ভাৰ্বৰ past form
past participle form এই ধৰণৰ প্ৰশ্ন আছে গতিকে এইবোৰ আপোনালোকে শিকিব লাগিব নেক্সট আছে এটো complete the following sentence using correct preposition বহাবলৈ আপোনালোকৰ আহিবই তাৰ পিছত চাওক what is a group of lions called এতিয়া abstract noun collective nounৰ বিষয়ে আপোনালোকে জানে এই collective nounৰ বিষয়ে আপোনালোকে অলপ পঢ়িব লাগিব a person who cuts and sell meat এই ধৰণৰ এটা শব্দত প্ৰকাশ কৰা ইংৰাজী যিবোৰ থাকে হৰু হৰু ক্লাছৰ হেবোৰ আপোনালোকে চাব লাগিব which one of the following is correct এতিয়া মানে জন্তুৰ মাত আপোনালোকে জানিব লাগিব কোনটো জন্তুৱে কি মাত দিয়ে হেবোৰ জানিলে এনে ধৰণৰ প্ৰশ্নৰ উত্তৰ দিব পাৰিব তাৰ পিছত আপোনালোকে জন্তুৰ ঘৰ বা জন্তুৰ young ones মানে যেনেকৈ কুকুৰৰ পোৱালিক কি বুলি কোৱা হয় গৰুৰ পোৱালিক কি বুলি কোৱা হয় হেবোৰ ইংৰাজী শিকিব লাগিব তো এই আছিল এইবোৰ প্ৰশ্ন যিবোৰ যোৱাবাৰ আহিছিল এই ধৰণৰ প্ৰশ্ন এইবাৰো আহিব আপোনালোকে এনে ধৰণেই প্ৰিপাৰেচন কৰিব লাগিব আপোনালোকক হয়তো আপোনালোকে বহুত ভিডিও চাইছে গ্ৰেড 3 গ্ৰেড 4 ভিডিও গ্ৰেড 3 গ্ৰেড 4 ৰ কোৱেশ্চন একে নহয় গ্ৰেড 4 ৰ যি সকল আছে তেওঁলোকে গ্ৰেড 4 ৰ যিটো প্যাটাৰ্ন সেই প্যাটাৰ্নটোৰ ওপৰতেই যিমান পঢ়িব পাৰে পঢ়ক গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ কোৱেশ্চন একে যদি হলে হয় তেতিয়াহলে কোৱালিফিকেশন কেতিয়াও হায়াৰ সেকেন্ডাৰী আৰু ক্লাস 8 নাৰাখিলে হয় তো মিনিমাম কোৱালিফিকেশন হেফালে আপোনালোকৰ যেহেতু হায়াৰ সেকেন্ডাৰীকে পায় ম্যাক্সিমাম মিনিমামৰ কথা আহি যায় গতিকে আপোনালোকে ভিডিওবোৰ চাওঁতেও সেই হেনে ধৰণৰ প্ৰশ্ন চাব সেই ধৰণৰ প্ৰশ্ন চাব যিবোৰ ক্লাস 8 লেভেল হয় তো গ্ৰেড 4 ৰ বাবে আপোনালোকে বহুত বেছি চাব নালাগে কাৰণ বহুত বেছি চালেও কনফিউজ হৈ যায় মানুহ ইমান কনফিউজন ক্ৰিয়েট কৰে অকল আমাৰ নিচিনা মানুহে যি সকল ইউটিউবাৰ আছে তেওঁলোকে নিজৰ ভিউজ পাবৰ কাৰণে বহুত বেছি ভিডিও বনাব খোজে কিন্তু দৰকাৰী ভিডিও দুটা বনালেই হৈ যায় আপোনালোকে চেষ্টা কৰিব যাতে সেইবোৰ ভিডিও নুচুৱাকৈ যিবোৰ দৰকাৰী সেই পইণ্ট টু দি পইণ্ট প্ৰশ্নবোৰ চাবলৈ তো আশা কৰোঁ আপোনালোকে নিশ্চয় এই ভিডিওটোৰ পৰা অলপ হলেও থুলমূল ধাৰণা লাভ কৰিছে কি ধৰণৰ প্ৰশ্ন আহিব এতিয়াৰ পৰা আপোনালোকে সেই ধৰণৰ প্ৰশ্নই চাব যিবিলাকে আপোনালোকক উপকৃত কৰে অন্যবোৰ ইনে চাই নিজৰ মূৰটো গৰম কৰি লাভ নাই কাৰণ একেবাৰে টান ক্লাস 12 লেভেলৰ যিবিলাক প্ৰশ্ন আছে হেবোৰ যদি চাই আপুনি ক্লাস 8 ৰ লেভেলৰ পৰীক্ষা দিব যায় তেতিয়াহলে কিন্তু আপোনালোক সফল হ'ব নোৱাৰিব সকলোৰে ভাল হওক বুলি এই ভিডিওটো প্ৰস্তুত কৰিলো যি সকল বন্ধুৱে মোৰ এই প্ৰশ্নখন পিডিএফ আকাৰত পাব বিচাৰে মোক কমেন্ট কৰিলে হ'ল বা মেইল কৰিলে হ'ল আপোনালোকে মোৰ নম্বৰটো এই চেনেলত যিকোনো ভিডিওতে পাই যাব গতিকে মই যদি আপোনালোকে কমেন্টত জনাই মই আপোনালোকক দিয়াৰ চেষ্টা কৰিম WhatsApp নম্বৰটো আপোনালোকে এটা মেছেজ কৰি দিলে হ'ল নম্বৰটো হ'ল 9706428437 9706428437 এই নম্বৰটোত আপোনালোকে এটা মেছেজ দিলে মই আপোনালোকক প্ৰয়োজন অনুসৰি এটো ফটো মাৰি বা পিডিএফ বনাই সেন্ড কৰি দিম ধন্যবাদ